আসসালামু আলাইকুম। অতি প্রথমে মই আল্লাহর প্রশংসা করিছো, আলহামদুলিল্লাহ। যি সৃষ্টিকর্তা গোটেই পৃথিৱী সৃষ্টি কৰিছে, যিমান দেশ আছে, কিমান দেশ আমি গণনা কৰিছো, আমি হিসাব কৰিছো। বহুতো কান্ট্রি, বহুতো দেশ এই পৃথিৱীত আছে। কিন্তু চিন্তা কৰিব লাগিব, মোৰ সন্মানীয় ভাই ভনীসকল, মই এই কথাখিনি ক'বলৈ বিচাৰিছো। ইমান মানুহ, অসংখ্য মানুহ, কোটি কোটি মানুহ কোনে সৃষ্টি কৰিলে? সেই কথা আগতে চিন্তা কৰিব লাগিব। এই পৃথিৱীত যিমান মানুহ আল্লাহ সৃষ্টি কৰিছে, তেওঁলোকৰ কাৰণে কি লাগিব, কি খাব, কি পিন্ধিব, সকলো সুব্যৱস্থা আমাৰ আল্লাহ কৰিছে। আমি যেতিয়া সৰু আছিলো, মাকৰ গৰ্ভত আছিলো, আমি একো চিন্তা, একো ছবি আমাৰ নাছিলে। সেই কথাখিনি চিন্তা কৰিব লাগিব। আমি কিয় তাৰ পৰা পাহৰি গৈছো যে আমি যে কোনো ছবি আমাৰ নাছিলে, আমাৰ যে কোনো চিহ্ন নাছিলে, মাকৰ গৰ্ভত আছিলো, সেই কথাখিনি কিয় আমি পাহৰি গৈছো? সেই কথাখিনি আগত আনিব লাগিব। মোৰ বন্ধুসকল, মই এই কথাখিনি ক'বলৈ বিচাৰিছো। এই পৃথিৱীৰ মানুহ কি কৰিছে? লাখ লাখ কোটি কোটি টকা কেনেকৈ অৰ্জন কৰিব পৰা যায়, কেনেকৈ কামাই কৰিব পৰা যায়, সেই ৰাস্তাত আমি চেষ্টা কৰি আছো। কিন্তু এই কথাখিনি পাহৰি গৈছো। আমাৰ দাড়ি চুলি এই পাকি গৈছে, সাদা হৈ গৈছে, সেই কথাখিনি আমি চিন্তা কৰা নাই। আমি কি আছিলো, কিমান খেল ধেমালি কৰিছিলো। আজি মোৰো কিমান বয়স হৈছে ভাবিছোৱাচোন। গতিকে মই আপোনালোকক এইখিনি কথা ক'বলৈ বিচাৰিছো। এই পৃথিৱীত কোনেও জীয়াই থাকিব নোৱাৰে। হিন্দু, মুছলিম, খ্ৰীষ্টান, বৌদ্ধ, যিমান ধৰ্মৰ মানুহ এই পৃথিৱীত বসবাস কৰি আছে, কোনেও জীয়াই থাকিব নোৱাৰে। লাহে 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 মৰি আছে, মৃত্যুবৰণ কৰি আছে। মই কথাখিনি কৈছো, মিছা কৈছো না সঁচা কৈছো, সেইটো আপোনালোকে ভাবি চোৱাচোন, বিচাৰ কৰক। কোনো মানুহৰ পিতা নাই, কোনো মানুহৰ মাতা নাই, কোনো মানুহৰ ল'ৰা নাই, ছোৱালী নাই, কোনো মানুহৰ আছে। কিন্তু আমি আচল ঠাইৰ পৰা পাহৰি গৈছো। এইখন পৃথিৱীৰ পৰা এদিন গুচি যাবই লাগিব। আমাৰ আল্লাহ, মই কোরআনটো পঢ়িছো, কোরআনটো ষ্টাডি কৰিছো, হাদিস পঢ়িছো, পঢ়ি দেখিছো নিশ্চয় আল্লাহ আছে। আলহামদুলিল্লাহ। আল্লাহর প্রশংসা করিছো, আলহামদুলিল্লাহ, আলহামদুলিল্লাহ, আলহামদুলিল্লাহ। নবীর প্রতি দরুদ শরীফ পড়িছো, সাল্লাল্লাহু আলাইহি সাল্লাম, সাল্লাল্লাহু আলাইহি সাল্লাম। বন্ধুসকল, আমি হাদিসের কথা শুনিছো, কোরআনৰ কথা শুনিছো, কিন্তু আজি মই যিটো গুৰুত্বপূৰ্ণ কথা মই কৈ আছো, আপোনাৰ ওচৰত কৈ আছো, কাৰণ যেতিয়া আপোনাৰ মৃত্যু হ'ব, যেতিয়া মোৰ মৃত্যু হ'ব, মৃত্যুৰ পিছতো এই চন্দ্ৰ সূৰ্য আমি দেখিব নোৱাৰো। গোটেই পৃথিৱীৰ কি আছে কি না আছে, গোটেইবিলাক বস্তু বাহানি আমি পাহৰি যাম। সেই কথাখিনি চিন্তা কৰিব লাগিব। গতিকে মই যিটো কথা ক'বলৈ বিচাৰিছো,
যদি এই দুনিয়াত আমি 100 বছৰ 500 বছৰ 50 বছৰ 30 বছৰ থাকিব লাগে, গতিকে কিমান 10 তলা বিল্ডিং কৰিছোঁ, কিমান গাড়ী ঘোড়া কৰিছোঁ, এই যে সময় নষ্ট কৰি আছোঁ, কিয় চিন্তা কৰা নাই? যেতিয়া আপোনাৰ মৃত্যু হৈ যাব, যেতিয়া আজেল আহি যাব, তেতিয়া আপোনাৰ কি উপায় হ'ব সেইটো আপোনালোকে চিন্তা নকৰে কিয়? গতিকে যেনেকুৱা এইখন পৃথিৱীত লাখ লাখ কোটি কোটি টকা আমি কামাই কৰি আছোঁ, অৰ্জন কৰি আছোঁ, সেই টকাৰে দালান কোঠা বিল্ডিং বনাই আছোঁ, গাড়ী ঘোড়া কৰি আছোঁ, বিবাহ শাদী কৰি আছোঁ, কিমান ভাল ভাল বস্তু খাই আছোঁ, যে কিন্তু কবৰৰ ভিতৰত যে খাব লাগিব সেই কথা কিয় আপোনালোকে পাহৰি গৈছে? কিয় পাহৰি গৈছে যে কবৰত কেনেকৈ থাকিব যেতিয়া মৃত্যু মানুহক সেই মৃত্যু মুৰ্দাটোক যেতিয়া কবৰত ৰখা হয়, সেই যে মূৰৰ মাথাৰ মুঠি পায়ের মুঠি কি করে খুলি দিয়ে আর মুখটা পশ্চিম লাভ থুই দিয়ে, সেটা আপনাকে জানে। সেই কথাখিনি চিন্তা কৰি কাম কৰিব। মই বেছি নকওঁ, মই যিখিনি কথা কৈছোঁ সঁচা কথা কৈছোঁ। মই ধৰ্ম থবলৈ কওঁ যে মই যি কম সঁচা কম, মিছা নকওঁ আৰু কোনো কথা গোপন নকৰোঁ, সত্যপাঠ। বন্ধুসকল, গতিকে নেকি অৰ্জন কৰিব লাগিব। নেকি যেতিয়া আপোনালোকে 5 ওয়াক্ত নামাজ পঢ়িব নেকি অৰ্জন হ'ব, ৰমজান মাহত ৰোজা থাকিব নেকি হ'ব, পিতা মাতাৰ সেৱা কৰিব নেকি হ'ব, আকৌ মিছা কথা ক'ব গুনাহ হ'ব। গতিকে সেই কথাখিনি আগত আনিব লাগিব। মই যে কথা মূল কথা কৈছোঁ, যিমান হাদিছ নপঢ়ক কিয়, যিমান কোরআন নপঢ়ক কিয়, যদি আমল নাথাকে তেন্তে কোনো কাম নহ'ব। এইখন দুনিয়াত আমি খাইছোঁ, আমোদ ফূৰ্তি কৰিছোঁ, স্বামী স্ত্ৰী ঘৈণীয়েক স্বামী কিমান আমোদ ফূৰ্তি কৰিছোঁ, কিন্তু এনেকুৱা সময় আহি যাব ল'ৰা ছোৱালী পিতাক দেখিব নোৱাৰিব, মায়ে ল'ৰা ছোৱালীক দেখিব নোৱাৰিব, স্ত্ৰী ঘৈণীয়েকে স্বামীক দেখিব নোৱাৰিব, দুটা চকু নেদেখা হ'ব, এই দুনিয়াত কোনেও জীয়াই থাকিব নোৱাৰিব। সেই কথাখিনি মই কৈছোঁ যে যেতিয়া আপোনালোকে মৃত্যু হৈ যাব, মৃত্যু সময়ত কিমান কষ্ট হৈ যায়, যিবিলাক মানুহে নামাজ নপঢ়ে সেইবিলাক মানুহৰ কিমান কষ্ট হৈ যায় মৃত্যুৰ সময়ত, সেইটো যদি মই ক'বলৈ বিচাৰোঁ 5 ঘণ্টাৰ সময় আছে। গতিকে মই সেইবাৰতো নাযাওঁ। মৃত্যু সময়ত কষ্ট আছে, যিবিলাক মানুহে জানি শুনি নামাজ নপঢ়ে তেওঁৰ কষ্ট হ'ব মৃত্যুৰ সময়ত। বন্ধুসকল, গতিকে মই আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, মৃত্যু হৈ গ'ল, মৃত্যুৰ ভিতৰত কি হ'ব? মানুহে কবৰত থৈ দিব, কবৰত যে কিমান কষ্ট আছে সেইটো আপুনি ভাবি চোৱাচোন, ভাবি চাইছেনে যে কবৰৰ ভিতৰত যে কিমান কষ্ট হ'ব সেইটো আপোনালোকে একবাৰো চিন্তা নকৰে কিয়? সেইটো আপোনালোকে শুনিছে, কোৰাণত শুনিছে, হাদিছ শুনিছে, কিমান মৌলানা মুফতি কাৰী সাহেবসকলে কৈছে যে মুনকিৰ নকিৰ ফেৰেস্তা আহি প্ৰশ্ন কৰে। গতিকে কি কৰিব আপুনি? আমিতো অকলকৈ থাকিব, তাত তো আমাৰ লগত কোনো মানুহ নাথাকিব। গতিকে সেই কবৰত কিমান কষ্ট হৈ যাব সেই কথা চিন্তা কৰিব লাগিব। যেতিয়া প্ৰশ্ন কৰিব অমা ৰাব্বুকা অমা দিনুকা অমা নাবিকা, তোমাৰ সৃষ্টিকৰ্তা কোন আছিল, তোমাৰ নবী কোন আছিল, তোমাৰ ধৰ্মের নাম কি আছিলে, তেতিয়াতো হৈ যাব গণ্ডগোল সমস্যা। যে মই তো ইমান দুনিয়াত আছিলোঁ, ইমান খাইছিলোঁ, মাছ মাংস খাইছিলোঁ, গাখীৰ খাইছিলোঁ, ফল বন্ধু খাইছিলোঁ, কিন্তু কবৰত কোনে প্ৰশ্ন কৰি আছে ক'ৰ পৰা এই দুটা ফেৰেস্তা আহিলে, মুনকিৰ নকিৰ ফেৰেস্তা, তাত মানুহৰ লগত নাথাকিব। গতিকে মই যিখিনি কথা কৈছোঁ চিন্তা কৰি কাম কৰাচোন বন্ধুসকল। তেতিয়া যদি আপুনি ভাল ভাল কাম কৰে দুনিয়াৰ ভিতৰত উত্তৰ দিব পাৰিব। সুবহানাল্লাহ, কি দিব পাৰিব? উত্তৰ দিব পাৰিব। গতিকে কবৰত থাকিব, কবৰত থাকোঁতে কিমান বছৰ হৈ যাব আমি গণনা কৰিব নোৱাৰোঁ। সেই কিমান সেই খাৰে দল আহি যাব পৃথিৱীত, আৰু মানে পুৰুষৰ সংখ্যা বাঢ়ি যাব, যে ছোৱালীৰ সংখ্যা মানে মহিলাৰ সংখ্যা না, পুৰুষৰ সংখ্যা কমি যাব, মহিলাৰ সংখ্যা বৃদ্ধি হৈ যাব, বাঢ়ি যাব লাহে লাহে। কিমান মানে খাৰে দল আহিব এই পৃথিৱীত, সেইটো আমি হাদিছত পাইছোঁ, কোৰাণত পাইছোঁ। গতিকে মই এটা কথা ক'বলৈ বিচাৰিছোঁ
এই যে দুনিয়াত মৃত্যুৰ পিছতো যেতিয়া সেই ইছৰাফিল সিংহে ফুৎকাৰ মাৰিব, তেতিয়া দুনিয়াটো লণ্ডভণ্ড হৈ যাব, ধ্বংস হৈ যাব। এই পৃথিৱী গছ গছনি যিমান আছে, আকাশ আছে, চন্দ্ৰ সূৰ্য আছে, একো চিন্তা নাথাকিব। গতিকে বন্ধুসকল, যেতিয়া দুনিয়া ধ্বংস হৈ যাব, এই যে মানুহ আমি মৰিম, এই যে মাটিৰ তলত যিমান মানুহ আছে, লাহে 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 উঠি যাব। তেওঁলোকক কেতিয়াও আল্লাহ এৰি নিদিয়ে। উঠিব, উঠাৰ পিছত কোটি কোটি মানুহ হাস্যৰ ময়দান হৈ যাব। আল্লাহ বিচাৰ কৰিব, কে কি কাম কৰিছিলোঁ? তেতিয়া ইয়া নাফচি, মোক ৰক্ষা কৰা, মোক ৰক্ষা কৰা, এনেকুৱা কথা ক'ব, কিন্তু বেলেগ কোনো কথা নোলাব মুখৰ পৰা। গতিকে মই কৈছোঁ, হাস্যৰ ময়দানত আমাৰ আল্লাহ চাৰিটা প্ৰশ্ন কৰিব। সেইটো আপোনালোকে জানে? হে বান্দাসকল, তুমি দুনিয়া কৰিছিলা, দুনিয়াত আছিলা, দুনিয়াত খাইছিলা, কিমান নামাজ ফুৰ্তি কৰিছিলা, আজি উত্তৰ দিয়া। তোমাৰ গোটেই জীৱনটো তুমি কোন ৰাস্তাত খৰচ কৰিছিলা, তুমি কি কাম কৰিছিলা, সেই কথাখিনি আল্লাহ প্ৰশ্ন কৰিব। তেতিয়া আপোনাৰ লগত কোন থাকিব? ঘৈণীয়েক থাকিব, ল'ৰা থাকিব, ছোৱালী থাকিব? কোনো নোৱাৰে। গতিকে আৰু এটা প্ৰশ্ন কৰিব, হে দুনিয়াৰ মানুহ, তুমি কি কৰিছিলা দুনিয়াৰ ভিতৰত? ইমান নামত ফুৰ্তি কৰিছিলা, আজি উত্তৰ দিয়া। তোমাৰ জৈৱন কাল, শক্তি কাল, যিমান শক্তি আছিলে, তেতিয়া তুমি কি কাম কৰিছিলা, কি ইবাদত উপাসনা কৰিছিলা, কিমান নামাজ পঢ়িছিলা, কিমান রোজা থাকিছিলা, কিমান দান খৰচ কৰিছিলা, আজি উত্তৰ দিয়া। কোনে কৰিব? এটা কোনে প্ৰশ্ন কৰিব? একমাত্ৰ সৃষ্টিকৰ্তা আল্লাহ প্ৰশ্ন কৰিব। গতিকে সাৱধান হ'ব লাগিব, এই দুনিয়াৰ পৰা গুচি যাব লাগিব। কিয় আমি পাহৰি গৈছোঁ? পৰকাল কিয় পাহৰি গৈছোঁ? জান্নাত জাহান্নামৰ কথা আমি শুনিছোঁ, শুনি শুনি কিয় পাহৰি গৈছোঁ? আল্লাহ কি কৈছে কোৰাণৰ ভিতৰত? আল্লাহ কৈছে, বিসমিল্লাহিৰ রহমানির রহিম ওয়ালাকাদ জারানা লিজাহান্নামা কাসীরাম মিনাল জিন্নি ওয়াল ইনস লাহুম কুলুবুল লা ইয়াফকাহুনা বিহা ওয়ালাহুম আয়ুনুল লা ইউবসিরুনা বিহা ওয়ালাহুম আযানুল লা ইয়াসমাউনা বিহা। ইমান ধুনীয়া কথা কোৱানত আছে, কিন্তু আমি কিয় বিশ্বাস নকৰো, কিয় আমল নকৰো? আল্লাহ কি কৈছে? বেছি বেছি মানুহৰ কাৰণে, বেছি বেছি জিনৰ কাৰণে আমি জাহান্নামৰ জুই বনাইছোঁ, আগুন বনাইছোঁ, জাহান্নাম বনাইছোঁ। কিয়? আল্লাহ প্ৰশ্ন কৰিছে। আল্লাহ কৈছে যে, বান্দাসকল, তোমালোকে জানি লোৱা, বুজি লোৱা যে কোটি কোটি মানুহৰ কাৰণে, বেছিভাগ মানুহৰ কাৰণে আমি কি কৰিছোঁ? জাহান্নাম বনাইছোঁ, আগুন বনাইছোঁ, জুই বনাইছোঁ, নৰক বনাইছোঁ। কিয়? সেই মানুহবিলাকে, সেইবিলাক মানুহৰ কাৰণে, সেইবিলাক জিনসকলৰ কাৰণে যে আল্লাহ বনাইছে। কিয়? এই কাৰণে বনাইছে, মানুহবিলাকক আমি কি কৰিছিলোঁ? দুটা চকু দান কৰিছিলোঁ দেখিবৰ কাৰণে। গোটেই পৃথিৱীৰ কিমান বস্তু তেওঁলোকে দেখিছিলে, কিন্তু তেওঁলোকে কোৰাণটো দেখা নাই, হাদিছটো দেখা নাই। কিয়? ইলম শিক্ষা কৰা ফৰজ, সেই ফৰজ আছিল। আমি কিয় আমি কোৰাণ শিকিব নোৱাৰিলোঁ? কিয় হাদিছৰ কথা শুনিব নোৱাৰিলোঁ, হাদিছ শিকিব নোৱাৰিলোঁ? হা, চকু দুটাৰে ভাল ভাল বস্তু আমি দেখিব লাগিছিলে। এই চকুৰে আমি কি দেখিছোঁ? বেয়া বেয়া বস্তু দেখিছোঁ নহয়। গতিকে আল্লাহ ক'ব, চকু দান কৰিছিলোঁ, যে দুটা কাণ শুনিবৰ কাৰণে দান কৰিছিলোঁ। তেওঁলোকে কি কৰিছিলে? শুনি শুনি বুজি বুজি, চকুৰে দেখি দেখি তেওঁলোকে নামাজটো পঢ়া নাই, ৰোজা থকা নাই, পিতা মাতাৰ সেৱা কৰা নাই। কিয়? কিয় কৰা নাই? আল্লাহ প্ৰশ্ন কৰিব। গতিকে এইবিলাক প্ৰশ্ন কৰিব হাস্যৰ ময়দানত। আৰু এটা প্ৰশ্ন কৰিব, হে বান্দাসকল, তোমালোক কি কৰিছিলোঁ? লাখ লাখ কোটি কোটি টকা দান কৰিছিলোঁ। কাৰো 100 টকা, কাৰো 200 টকা, কাৰো 500 টকা, কাৰো কোটি কোটি বিলিয়ন বিলিয়ন টকা। হা, আল্লাহ দান কৰিছিলে। যাৰ যিমান টকা মই দান কৰিছিলোঁ, যিমান সময় দান কৰিছিলোঁ, আল্লাহ ক'ব, তাৰ কিমান তুমি কি কৰিছিলা, সেই কিমান কোন ৰাস্তাত খৰচ কৰিছিলা, কেনেকৈ অৰ্জন কৰিছিলা, সেই কথাটো আল্লাহ প্ৰশ্ন কৰিব। গতিকে বন্ধুসকল, মই যিটো কৈছোঁ সেইটো আপোনালোকক বিৰাট কষ্ট হৈ যাব, অসুবিধা হৈ যাব। আগৰ পৰা আপোনালোকে জাকাত দিব লাগিব। এই যে জাকাত দেওয়া ফরজ, নামাজ, রোজা, হজ, জাকাত, কলিমা,
5টা বস্তুৰ ভিতৰত জাকাত যিটো আছে জাকাতটো দিব লাগিব হ্যাঁ যেতিয়া আপোনালোকে জাকাত দিব আল্লাহ খুশি হৈ যাব গতিকে দান দক্ষিণা কৰিব দান খৰাত কৰিব ক'ত দান কৰিব লাগিব মছজিদ মাদ্ৰাসা এটা মছজিদ মানে মেৰামত হৈ আছে টকাৰ অভাৱত মছজিদটো হোৱা নাই তাত আপোনালোকে 5 লক্ষ টকা দান কৰিলে 100 টকা দান কৰিলে 200 টকা দান কৰিলে সেইটো ভাল হ'ব হ্যাঁ মাদ্রাসাত সৰু সৰু ল'ৰা ছোৱালী ষ্টাডি কৰি আছে অধ্যয়ন কৰি আছে হাফিজি মাদ্রাসা যিমান মাদ্রাসা আছে তেওঁলোকে পঢ়ি আছে কিন্তু খাবৰ কাৰণে খোৱা দোৱা নাই খাবৰ কাৰণে কি কৰি সিহঁতে পঢ়া শুনা কৰিব নাই এটা কোরআন শরীফ কিনিব লাগে এটা হাদিস কিনিব লাগে তেওঁলোকৰ সেই মাদ্রাসা যদি আপোনালোকে দান কৰে তেনেহ'লে সেইটো আপোনালোকে সব পাব গতিকে এই যে আৰু একটা প্ৰশ্ন কৰিব যে তোমালোকে এই টকা পয়সা কিভাবে কামাই কৰিছিলা কোন রাস্তাত খরচ কৰিছিলা এই টকাবিলাক আমি কামাই কৰিছো হালাল হিচাপে কামাই কৰিছিলো না বেহালাল হিচাপে কামাই কৰিছিলো হ্যাঁ সেইটো আল্লাহ প্ৰশ্ন কৰিব গতিকে এই টকাবিলাক কামাই কৰিব কামাই কৰি কৰি ভাল ৰাস্তাত খৰচ কৰিব লাগিব হ্যাঁ সেইটো মই কৈছো বন্ধুসকল পাহৰি নাযাব এইবিলাক আল্লাহ প্ৰশ্ন কৰিব তাৰপিছত পুলচিৰাত আছে এটা আপোনালোকে জানে কিমান চিকন পুল সেইটো পাৰ হ'ব লাগিব তাৰ কিমান কোটি কোটি বছৰ জান্নাতত থাকিব নাইবা জাহান্নামত থাকিব কোনে জান্নাতত থাকিব যিবিলাক মানে ভাল ভাল কাম কৰিছে আল্লাহক বিশ্বাস কৰিছে ৰাসূলক বিশ্বাস কৰিছে কোরআন আৰু হাদিসক বিশ্বাস কৰিছে সৎকর্ম কৰি তেওঁলোকে জান্নাতত যাব আর যিবিলাক মানে আল্লাহক বিশ্বাস কৰা নাই রাসূলক বিশ্বাস কৰা নাই পুলসিরাত বিশ্বাস কৰা নাই কবর আযাব বিশ্বাস কৰা নাই আল্লাহ যাতে সেইটো বিশ্বাস কৰা নাই মানে বিশ্বাস কৰাই নাই তাহলে কি কৰিব হ্যাঁ কোন কিতাবত আছে যিবিলাক মানে আল্লাহক বিশ্বাস নকৰে পৰকালক বিশ্বাস নকৰে কোরআনক বিশ্বাস নকৰে হ্যাঁ তেওঁলোকে কাফিৰ অস্বীকারী মানে তেওঁলোকে বিশ্বাস কৰা নাই গতিকে মই আৰু দীঘলীয়া নকৰোঁ মই যদি দীঘলীয়া কৰোঁ মোৰ বয়ান 5 ঘণ্টা হৈ যাব 5 ঘণ্টা আপোনালোকে শুনিব নোৱাৰিব কষ্ট হৈ যাব গতিকে মই যিখিনি ক'লো কিন্তু বন্ধুসকল মই এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে ইমান দেখিব লগে লগে দেখি মোৰ ভিডিঅ'বোৰ যি পছন্দ হৈ যায় যদি আপোনালোকে পছন্দ কৰে লাইক দিবলৈ পাহৰি নাযাব এটা কৰি লাইক দিবই লাগিব লাইক দিব তাৰপিছত যেতিয়া আপোনালোকে দেখিব যে কমেণ্ট কৰিব লাগে এটা ভাল এটা কমেণ্ট কৰি দিব তাৰপিছত ফলো কৰিব শ্বেয়াৰ কৰিব যাতে গোটেই পৃথিৱীৰ মানুহে বুজিব পাৰে মই যে ভিডিঅ' চাৰিছোঁ মই ভিডিঅ' বনাই আছোঁ যদি আপোনালোকে কাইণ্ডলি দয়া কৰি শ্বেয়াৰ কৰি দিয়ে সাবস্ক্রাইব করে শেয়ার করে দিয়ে মানুষ জনাই দিয়ে গোটেই পৃথিবীর মানুষ জানিব হ্যাঁ এই যে ভিডিও মই বনাই আছো যদি আপোনালোকে গোটেইবিলাক পৃথিবীর মানুহে যেটা কৈ লাইক দিয়ে কিমান লাইক হ'ব গোটেই পৃথিবীর মানুষ দেখে কিমান ভিউজ হ'ব ভিউজ বাঢ়ি যাব লাইক বাঢ়ি যাব সাবস্ক্রাইব বাঢ়ি যাব ফলো বাঢ়ি যাব গতিকে মই এইটো কৈছোঁ সেইটো আপোনালোকে মানে সেইটো ব্যৱস্থা কৰিব কি কৰিব পৰা যায় মইতো কোৱানৰ কথা কৈ আছোঁ হাদিছৰ কথা কৈ আছোঁ গতিকে মই আজি আৰু বেছি কি নকওঁ এইখিনিতে মই সামৰিছোঁ খাইৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।